এফৰ্ট অকল এজনে কৰি আছে, কণ্টিনিউৱাছলি অকল এজনে কৰি আছে। এজনে অলপ চলপ হালকা মানে এটা মানে হেৰি কৰে, কয় ন জুইত মানে হেৰি ঢালাৰ নিচিনা, কেৰাচিন ঢালাৰ নিচিনা, ঠিক আছে, অকণমান হেৰি কৰি দিয়ে। বাকী আৰু তোমাৰ এফৰ্টটো মানে সেই আৰু ছেকেণ্ড মানে যোনটো মানে বেছিকৈ বিচাৰে সেই পাৰ্টনাৰটোৱে বেছিকৈ কৰি থাকে মানে এফৰ্ট। এইটো ল'ৰা হয় ছোৱালী হয় দুটাৰ কাৰণে কৈছোঁ। এজনে বেছিকৈ এফৰ্ট কৰে আৰু এজনৰ জাষ্ট এনেকুৱা আৰু মাজতে অকণমান টপকি দিব, মানে জুই লাগি যায়, এনেকুৱা লাগে যে মোৰ হয়, মোক ভাল পায়, বাট তাৰপিছত আৰু এগেইন মানে ডাউন, আৰু একো কোনো ধৰণৰ এফৰ্ট নাই, গুৰুত্ব নাই, কথা পাতিবি নাপাতিলে নাই, এনেকুৱা ধৰণৰ যদি হয় তেতিয়াহ'লে এইটোও হেল্ডি ৰিলেশ্যনশ্বিপ নহয়। আৰু এজনৰ এফৰ্টত কেতিয়াও ৰিলেশ্যনশ্বিপ নচলে, ঠিক আছে। গতিকে দুটা ছাইডে যদি এফৰ্ট নাই তেতিয়াহ'লে তোমাৰ যদি এইটো ফিল হৈ আছে যে ময়ে কৰি থাকোঁ এফৰ্ট, সিফালৰ পৰা একো ৰেচপন্স নাপাওঁ, ইফালে মই এৰিব নোৱাৰোঁ, তেতিয়াহ'লে মই তোমাক কওঁ ডিয়াৰ, তুমি এটা হেল্ডি ৰিলেশ্যনশ্বিপত নাই। আৰু তুমি এজন তেনেকুৱা পাৰ্টনাৰৰ লগত ফিউচাৰ ভাবি বিয়া বাৰু হোৱাট এভাৰ এইবিলাক ভাবি একো লাভ নাই, তোমাৰ বহুত প্ৰব্লেম হৈ যাব। কাৰণ প্ৰত্যেক ৰিলেশ্যনশ্বিপতে, প্ৰত্যেক ক্ষেত্ৰতে, অকল তুমি ফ্ৰেণ্ডশ্বিপে কোৱা বা যিকোনো ক্ষেত্ৰতে দুটা ছাইডে এফৰ্ট হ'ব লাগিব। কয় ন তালি এখন হাতেৰে কেতিয়াও বজাব নোৱাৰি, তালি দুখন হাতেৰে বাজে, চ' দুখন হাতে লাগিব, ঠিক আছে। চ' ৰিলেশ্যনশ্বিপৰ এফৰ্ট যদি এজনে কৰে সেইটো কেতিয়াও হেল্ডি ৰিলেশ্যনশ্বিপ নহয়, সেইটো কেতিয়াও লং লাষ্টিং ৰিলেশ্যনশ্বিপ নহয়। আৰু সেইটো ৰিলেশ্যনশ্বিপত ফিউচাৰত প্ৰব্লেম আহিব, কাৰণ তুমি কিমান সহ্য কৰিবা, তুমি কিমান সৰু হ'বা, তুমি কিমান লাগিবা এজন মানুহৰ লগত, ৰাইট। আমি মানুহ হয় এটা টাইমত হাৰ মানি যাওঁ। চ' ইটছ বেটাৰ ডেট সোনকালে ডিচিশ্যন লোৱা, সোনকালে ভাবা যে মই কি কৰিব লাগে।